কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংতিৰ সংবাদমেলত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে উত্থাপন কৰে বহুকেইটা গুৰুতৰ অভিযোগ। তুলিৰাম ৰংহাঙে দৈনিক সেৱন কৰে ৯৫,০০০ টকীয়া মদ আৰু সেই অনুসৰি বছৰি মদৰ নামত খৰচ কৰে ৪,৮০,০০,০০০ টকা। তুলিৰাম ৰংহাঙে ঠিকাদাৰসকলক বিল নিদিয়ে, চাকৰি প্ৰাৰ্থীৰ পৰা ধন লয় আৰু শিক্ষকক মাহ মাহ ধৰি দৰমহা নিদিয়াৰো অভিযোগ সংবাদমেলত। তুলিৰামৰ বাসগৃহত অবৈধ মাৰণাস্ত্ৰ আছিল বুলিও সংবাদমেল যোগে ফটোসহ প্ৰমাণ দাঙি ধৰিলে জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। লগতে পিজিআৰ ভিজিআৰ ভূমি সন্দৰ্ভতো তুলিৰামৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য ৰতন ইংতিৰ। কেইবাবছৰৰ পূৰ্বে এগৰাকী নাবালিকাৰ সৈতে যৌন শোষণৰ অভিযোগ উত্থাপন হোৱা তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে সংবাদমেলত আক্ৰমণাত্মক হৈ পৰিল কংগ্ৰেছ নেতাগৰাকী। তুলিৰাম ৰংহাং বোলে সিটো মদ খায়। এই মদটোৰ দাম বোলে এইটো ব্লু লেবেল বুলি কয়, স্কচ বুলি কয় হা। তাৰপিছত সেই মদটোৰ দাম হৈছে সিটো হৈছে বোলে 30,000 আৰু বোলে সেইটো হৈছে 95,000। মইতো জিন্দাগী খোৱা নাই কেনে নাজানো, কিন্তু সেইটো তুলিৰাম ৰংহাঙৰ টেবুলৰ পৰা বিজেপি মানুহে মোক পঠাইছে। ইয়াত হিচাপ কৰিলে কি হয়, এক মাহত 3,75,000 হয়, টোটেল 4,80,00,000 টকা বছৰত সি মদ খাই আছে। সেইবিলাক মদ খায়ে তুলিৰাম ৰংহাঙে কাৰ্বি আংলং ৰাইজক এই ঘটনাৰ দ্বাৰা অপমান কৰিছে। আৰু ইয়াতে গানকেইটা যিটো পাইছে এইটো পিকচাৰ আছে, ইনকুৱাৰী কৰিব দিয়ক ভালকৈ আৰু পাব্লিকলি কওক সেইটো কাৰ বন্ধুক। পুলিচহঁতৰ হাতত আছে, পুলিচহঁতৰ হয়, দেন পুলিচহঁতৰ হাততে থাকিব লাগিছিলে, বন্ধুকটো কেনেকৈ খাব পাৰে। দিছ ইজ দ্য পাৰ্ট অফ নেগলিজেঞ্চ অফ দ্য পুলিচ। আৰু সেই পিজিআৰ টিজিআৰ ঘটনা নহ'লে হয় না, তুলিৰাম ৰংহাং য'তে যায় কাৰ্বি মাজত গ'লে ইলেকশ্যন কৰিম, আমাৰ বিহাৰীৰ মাজত গ'লে ইলেকশ্যন নকৰে। এই চাকৰি খুজিব গ'লে কিমান টকা চাৰ্জ কৰি আছে। এই টিচাৰসকলৰ যে আজিলৈকে পে'মেণ্ট নাই, মানুহ কেনেকৈ জীয়াই থাকে। কিন্তু বহুত মানুহে যে they are very much fed up with this government. এই যিটো মুন ইংটিপি আৰু বিদা সিং ইংলেঙৰ কথা, মানুহ আজি পৰ্যন্ত জেলত সোমাইছে। বিদা সিং ইংলেং কেছত যদি জেল সোমায়, তুলিৰাম ৰংহাঙৰ যিটো মেৰী চন্তেৰ কেছত কিয় কোনো জেল যোৱা নাই। এইটো চিৰিয়াছ। আমাৰ কাৰ্বি আংলঙৰ চিফ হয় তুলিৰাম ৰংহাং। যদি মেৰী চন্তেয়ে ব্লেম কৰিছে তুলিৰাম ৰংহাঙক, মেৰী চন্তে কিয় আজি বাচি আছে। যদি তুলিৰাম ৰংহাঙে ভুল কৰিছে যিটো আণ্ডাৰ এজ ছোৱালীৰ লগত, তেনেহ'লে তুলিৰাম ৰংহাঙে কিয় ভুক্তভোগী হোৱা নাই।